ইয়াজুল করিম মুন্দাবাদ, ইয়াজুল করিম মুন্দাবাদ, ইয়াজুল করিম মুন্দাবাদ। খেলিব লাগিব, খেলিব লাগিব, খেলিব লাগিব, যাব লাগিব, যাব লাগিব। ইয়াজুল করিম মুন্দাবাদ, মুন্দাবাদ, মুন্দাবাদ। অসমৰ পৰা মিয়া যাব লাগিব, যাব লাগিব। উচ্চ অভিযান হ'ব লাগিব, হ'ব লাগিব, হ'ব লাগিব। ইয়াজুল করিম মুন্দাবাদ, ইয়াজুল করিম মুন্দাবাদ। মিয়া খেলিব লাগিব, মিয়া খেলিব লাগিব, মিয়া খেলিব লাগিব। উচ্ছেদ অভিযান চলিব, উচ্ছেদ অভিযান চলিব। আমি কোনো ৰাজনৈতিক দলৰ নহয়, আমি অসমীয়া হিচাপে আমি ক'ব বিচাৰিছো এই ৰিয়াজুল কৰিমৰ কি সাহস হ'ল যে আমাৰ উজনি অসমখন সি মিয়ালেণ্ড বনাব। কোনে অথৰিটি দিলে তাক? তাক আমি অসমীয়া জাতিয়ে হেং দাং লেং তাক কাটিম। আজি সাংসদ গৌৰৱ গগৈ কিয় আজি নিমাতে? কিয় নিমাত আজি? আজি আমি যোৰহাটবাসী আজি অত্যন্ত লাজ পাইছো। আজি বীৰ লাচিতৰ আমাৰ গাত খিৰাই খিৰাই তেজ প্ৰবাহিত হৈ আছে। যদি হেংদাং উলিয়াবলৈ হয় কাটি টুকুৰা টুকুৰ কৰি দিম ইয়াজুল কৰিমক। কি বুলি ভাবিছে সি? আজি আমি অসমীয়া হয়, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উচ্ছেদ অভিযান চলাইছে বহুত ভাল কাম কৰিছে। আৰু জেচিবি চলাওক, উৰাই দিয়ক সিহঁতক, উচ্ছেদ কৰক বাংলাদেশীকে। আমি কোনো আমাৰ ভূমি মিয়ালেণ্ড বনাবলৈ আমি নিদো। বিৰোধী কৰিছো। আৰু সাংসদ গৌৰৱ গগৈক আমি এটা আমাৰ প্ৰশ্ন হৈছে, আপুনি নিমাত কিয়? আজি আমাৰ মিয়ালেণ্ড বনাব বিচাৰিছে, আজি আপুনি নিমাত কিয়? আজি আপুনি নিমাতে? আমাক আপুনি জনাব লাগিব, ইয়াৰ মীমাংসা আপুনি আমাক দিব লাগিব। আপুনি কিয় নিমাত, আমি ইয়াত কি মীমাংসা কৰিব আপুনি জনাব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, আৰু জেচিবি চলাই দিয়ক, মিয়া উচ্ছেদ অভিযান চলাই দিয়ক। আমি সকলো আছো, আমি সকলো অসমীয়া যুৱক আছো, আমি সকলো অসমীয়া জাতি আছো। জয় আই অসম, জয় আই অসম। কমলাবৰীয়াৰ বাসিন্দা আমি কথা ক'বলৈ নাই অহা, আমি অসমীয়া জাতি হিচাপে ক'বলৈ আহিছো। আমি কেতিয়াও মিয়ালেণ্ড বনাব দিব নোৱাৰো। এই ৰিয়াজুল কৰিমক আমি কাটিম, কোনো পৰ্যায় নিদিওঁ। ইয়াৰ পৰা খেদা হ'ব তেওঁলোক। কাৰণ লাচিতৰ তেজ প্ৰতি হিৰাই ধৱলীত হিৰাই আছে। গতিকে আমি হেংদাং যেতিয়া উলিয়াম কাৰো ৰক্ষা নহ'ব। আমি কৈছো তেওঁলোকে যিখিনি বাৰ্তাইছো, নেক্সট টাইম এনেকুৱা শব্দ যাতে কোনো পক্ষই নহয়, কোনো মিয়ালেণ্ড ইয়াত নহয়। তেখেতৰ সপোন হৈ থাকক, নহ'লে কাটাদাৰ পাৰ কৰি দিবলৈ আমাৰ বেছি সময় নালাগিব।